all of you. আজি আমি কালিৰ যি ইউনিট 8 আছিলে চেপ্টাৰ এইটোৰে হাফ পৰ্চন হৈছিলে কালি অল ইণ্ডিয়া সাৰ্ভিসেস এণ্ড সেন্ট্ৰেল সাৰ্ভিসেস তাৰ অবজেক্টিভস ইন্ট্ৰডাকশন এণ্ড কনস্টিটিউশনাল পাৰ্ট যেটো এইখিনি কমপ্লিট হৈছিলে তাৰপিছত এতিয়া আমি আজি আকৌ তাৰ হাফ পৰ্চন যিখিনি বাকি আছিলে এইখিনি আকৌ স্টার্ট কৰিম যি অল ইন্ডিয়া সার্ভিসেসৰ ইনক্লুডেড 3 টাইপস অফ সার্ভিস আছে তাতে এইখিনি আমি আজি আকৌ স্টার্ট কৰিম সো এইখিনিতে আছে আকৌ ইন্ডিয়ান এডমিনিস্ট্রেটিভ সার্ভিস দেন ইন্ডিয়ান আইপিএস তাৰপিছত আইএফএস Indian Administrative Service, IPS, then IFS, Indian Police Service, then IFS, Indian Forest Service. তাৰপিছত mainly civil service তিনিটা ভাগত ডিভাইড কৰা হৈছে যেনেকা অল ইণ্ডিয়া সাৰ্ভিসেস কিছু এটা পাৰ্ট হল অল ইণ্ডিয়া সাৰ্ভিসেস এটা পাৰ্ট হল সেন্ট্রাল সার্ভিসেস and এটা হল স্পেশালিস্ট সার্ভিসেস So all India services are মাজত আছে IAS, IPS and IFS. IAS all Indian Administrative Service, IPS all Indian Police Service and IFS all Indian Forest Service. তাৰপিছত Central Services মাজত আকৌ group আৰু group A and group B and services এইখিনি আছে Then specialist services আকৌ Indian Statistical economic যিবিলাক steps under পৰে আকৌ তাতে এটা পাৰ্ট আছে Central Civil Service বুলি কম Central Civil Service mainly হল এইটো central লগতে যি mainly related It UPSC under যদিও এটো related in central first and second দুটাই recruit হব by UPSC এটো তাৰপিছত এটো ক্লাস 1 ত যিবোৰ আছে হিয়তক recruit কৰাৰ পিছত হিয়তক লাল বাহাদুৰ শাস্ত্ৰী বুলি একাডেমি অফ এডমিনিষ্ট্ৰেচন তাতে মসুৰী হয় তাতে তাক ট্ৰেনিংৰ কাৰণে পঠোৱা হয় তাৰপিছত তাতে আকৌ গ্ৰুপ A B তেনেকা সাপোজ সেন্ট্রাল সার্ভিসেসৰ মাজত যেনেকা গ্ৰুপ A গ্ৰুপ B and গ্ৰুপ B এটা ডিভিশন হয় যিবোৰ ওপৰৰ পৰা ৰেংকিংৰ ক্ষেত্ৰত এইখিনি হয় সাপোজ গ্ৰুপ A 59 সিলেকশন হ'ব তাৰ পিছত তাৰ মাজতে যেনেকা কি ইনক্লুড হৈ থাকিব 59 ৰ মাজত IFS then Indian Audit Account Service হ'ব তাৰ পিছত Indian Portal Services Secretarial Services then engineering তাৰ পিছত Railway Security এইবোৰ etc এইবোৰ লৈহে হ'ব তাৰ পিছত গ্ৰুপ B ৰ ক্ষেত্ৰত হ'ব 33 আকৌ Central Secretariat Service হ'ব আৰু IT Service হেতু গ্ৰুপ B এইবোৰ etc থাকিব তাৰ পিছত C নন গেজেটেড যিবোৰ তাতে হ'ব যেনেকা ৰিক্ৰুট হ'ব SSC ৰ জৰিয়তে এইখিনি ৰিক্ৰুট হ'ব তাৰ পিছত গ্ৰুপ D আছে তাৰ মাজত থাকিব কি গাৰ্ডেনাৰ সুইপাৰ এইবোৰ সকলৰ থাকিব So Central Services under Group A, B, এইবোৰ services থাকিব আৰু All India Services of IAS, IPS and IFS এইখিনি থাকিব So এইখিনি গোটেই বিলাকে Central কিন্তু Central Civil Service যেটো Centraলৰ জৰিয়তে সিলেকশন হ'ব তাৰ পিছত AIS or যিবিলাক এপয়েন্ট পাই যদিও অল ইন্ডিয়া সার্ভিস এপয়েন্ট হ'ব
চেন্ট্ৰেলৰ জৰিয়তে বাট ষ্টেটতেও দিয়া হয় এইখিনি তেওঁলোকক কিন্তু চেন্ট্ৰেল চিভিল সাৰ্ভিস যিবোৰ এইবিলাক চেন্ট্ৰেলৰ সিলেকশনতে চেন্ট্ৰেলতে দিয়া হ'ব আকৌ AISৰ যিবোৰ অল ইণ্ডিয়া সাৰ্ভিস সিহঁতক যদিও চেন্ট্ৰেলৰ সিলেকশন হ'ব কিন্তু লগতে চেন্ট্ৰেল প্লাস স্টেট দুটাতে দিয়া হ'ব সো গোটেই বস্তুবোৰৰ এটা স্টেপ বাই স্টেপ এইখিনি ক্যাটাগৰি ওয়াইজ এটা পিছতহে গোটেইখিনি হৈ থাকে সো আফটাৰ এক্সাম আফটাৰ সিলেকশন এই প্ৰসেসবোৰ কমপ্লিট হয় তাৰপিছত অল ইণ্ডিয়া সাৰ্ভিসেছৰ মাজত মেইনলি তিনিটা হ'ব ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসেছ ইণ্ডিয়ান পুলিচ সাৰ্ভিসেছ ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিসেছ সো ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস যিবিলাক জেনাৰেলি এইবোৰ IAS আমি জেনাৰেলি যাবলৈ এইখিনি গোটেই অল ইণ্ডিয়ান সিভিল সাৰ্ভিস আছিলে এইখিনি ওল্ডৰ আগতে এইবিলাক চলি আছিলে সো ডাইৰেক্ট কন্ট্ৰল এইটো ইউনিয়ন গভৰ্ণমেন্টৰ জৰিয়তে আৰু এটুকো স্টেট ক্যাডাৰত ডিভাইড কৰা হয় যেনেকা সো স্টেট ক্যাডাৰৰ জৰিয়তে এইটো এইখিনি যিবিলাক ষ্টেটছৰ গভৰ্ণমেন্টৰ কাৰণে যি অফিচাৰ্ছ সকল বা নলেজ সিলেকশন কৰা হ'ব এইবিলাকৰ ফুললি নলেজ পলিচিজ গভৰ্ণমেন্টৰ পলিচিজ বা নলেজ এইবোৰত যথেষ্টখিনি নলেজ থাকিব লাগিব তেতিয়াহে যোনখিনিতে সিহঁতক সিলেকশনটো ইন্টাৰভিউ সময়ত এনেকা সিলেকশনটো হ'ব যেতিয়া যিবোৰ ক্যান্ডিডেটস হ'ব সাপোজ তেওঁৰ যদি ফৰেষ্টৰ কাৰণে হয় তেওঁ চোৱা হ'ব যে তেওঁ ফৰেষ্টৰ প্ৰতি ইন্টাৰেস্টেড আছে নে নাই তেওঁ সাপোজ জংগল ভাল পায় নে এনভায়ৰনমেন্টাল ভাল পায় নে তাৰ পিছত এনিমেলছৰ প্ৰতি তেওঁৰ ইন্টাৰেস্ট আছে নে এইখিনি চাব সেম তেনেকা ইণ্ডিয়ান পুলিচ সাৰ্ভিসৰ লগতেও যেতিয়া হ'ব তেতিয়া তেওঁৰ ইন্টাৰেস্ট আছে নে এইখিনি লজ এণ্ড অৰ্ডাৰ এইবোৰত কিমান তেওঁ ষ্ট্ৰিক্ট আছে বা তেওঁৰ কিমান ইন্টাৰেস্ট আছে এইখিনিও লগতে চোৱা হ'ব গোটেইবোৰৰ লগতে হেল্থো চেকআপ হয় সো ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত সেম তেনেকা সিহঁতৰ যদি এডমিনিষ্ট্ৰেশ্যনত তেওঁৰ ইন্টাৰেস্ট আছে নে বা এডমিনিষ্ট্ৰেশ্যনত গোটেইখিনি তেওঁ জানে নে এইখিনিও তেওঁলোকে চোৱা হ'ব আৰু চাইখিনি তেতিয়াহে তেওঁলোকৰ এই ইয়াতে যোনটো অল ইণ্ডিয়া সাৰ্ভিসৰ ডিভিজন যেতিয়া আহিব এজন ক্যান্ডিডেটক ইণ্ডিয়ান এডমিনিষ্ট্ৰেটৰে দিয়া হ'ব নে পুলিচ সাৰ্ভিসত নে ফৰেষ্ট সাৰ্ভিসত এইটোৰ কাৰণেও কিছুমান এটা ইন্টাৰভিউ হ'ব আৰু ক্যান্ডিডেটৰ সিলেকশন বা চয়েস বা তেওঁৰ ইন্টাৰেস্ট এইখিনিও ডিপেন্ড কৰে মেইনলি সো ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত আমি ফাৰ্স্ট অফ অল তিনিটাৰ মাজতে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসে পাওঁ এই IAS হৈছে পুৰণি ভাৰতীয় অসামৰিক সেৱাৰ প্ৰত্যক্ষ এটা বংশধৰ আৰু ই কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছে আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ অধীনত ৰাজ্যিক কেডাৰত বিভক্ত কমপ্লিটলি চেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰতে থাকিব ৰাজ্য চৰকাৰে তেওঁলোকৰ বিষয়াসকলৰ সুবিধা লাভ কৰিছে আৰু কেন্দ্ৰীয় পৰ্যায়ত চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ জ্ঞান আছে সো বেছিভাগ ব্যক্তিগত বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ অধীনত কমেও এটা কৰ্তব্য পালন কৰাৰ সুযোগ আছে আৰু কিছুমানৰ এনে এটাতকে অধিক মন্ত্ৰ থাকিব লাগিব যে মই এইটো কামটো কৰিম বা এইটো হ'ব এই বিষয়াসকলৰ দৰমহা আৰু পেঞ্চন ৰাজ্যবোৰে পূৰণ কৰে কিন্তু অনুশাসনমূলক নিয়ন্ত্ৰণ আৰু জৰিমনা আৰোপ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে যি কেন্দ্ৰীয় ৰাজহুৱা সেৱা আয়োগৰ পৰামৰ্শ দ্বাৰা নিৰ্দেশিত হয় কেন্দ্ৰীয় চৰকাৰৰ কমপ্লিট এইটো এটা প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণত আছে আৰু সংশ্লিষ্ট যিবোৰ ৰাজ্য চৰকাৰৰ অধীনত যিবোৰ কেডাৰত সিহঁতৰ এইখিনিও বিভক্ত থাকিব এইখিনিও সিহঁতে এইটো নিয়ন্ত্ৰণ কৰিব পাৰে সো ৰাজ্য চৰকাৰে তেওঁলোকৰ যিবিলাক বিষয়াসকল এক্সপাৰ্ট আছে তেওঁলোকৰ
সুবিধা লাভ কৰিছে, সেইটো এটা তেওঁলোকৰ বেনিফিট ৰাজ্য চৰকাৰৰ। আৰু কেন্দ্ৰীয় পৰ্যায়তো চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ জ্ঞান আছে। এইখিনি যথেষ্ট তেওঁলোকৰ অকলে নীতি থাকিলে নহ'ব, যে নীতিখিনি জানেনে বা এইখিনি কমপ্লিটলি এপ্লাই হৈ আছেনে, এইবিলাকো জানিবৰ কাৰণে যথেষ্ট এটা লগত চাবৰ কাৰণে এটা দল বা নিযুক্তি দিয়া থাকিব লাগিব, যিসকলে কমপ্লিটলি ছাৰ্ভিচবিলাকৰ নলেজ আৰু এক্সপিৰিয়েঞ্চ অফ কণ্ডিশ্যন এই গোটেইখিনি তেওঁলোকে হেণ্ড অভাৰ কৰি দিব পাৰে। চ' ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত আকৌ এই কিছুমান ষ্টেপছ আছে, যিবোৰৰ জৰিয়তে যেনেকা এই ষ্টেটৰে হওক বা ষ্টেটৰ ছেক্ৰেটাৰী হওক, তেওঁকহে এইটো দায়িত্ব দিয়া হ'ব। তাৰপিছত এডমিনিষ্ট্ৰেটৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতো কিছুমানক দিয়া হ'ব, যি ডিষ্ট্ৰিক্টৰ জৰিয়তে যেনেকা ডিষ্ট্ৰিক্ট চলাবলৈ হ'লেও তাতে কিছুমান এজন পাৱাৰফুল থাকিব লাগিব। এইখিনিও ডিষ্ট্ৰিক্ট কালেক্টৰে হওক, যি হওক, এইখিনিও থ্ৰু ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ জৰিয়তে প্ৰচেছ হ'ব। চ' ইচ ডিভিশ্যনৰ ক্ষেত্ৰত, গোটেইবোৰৰ ডিভিশ্যনৰ ক্ষেত্ৰত কি হ'ব, বেলেগ বেলেগ ডিভিশ্যন হ'লেও তাতে কৰ্মখিনি যি কৰ্মসংস্থাখিনি, এই কৰ্মসংস্থাখিনি চবক বেলেগ বেলেগকৈ বিভাগ কৰি দিয়া হ'ব। ভাগটো বিভাগ কৰি আৰু নিজৰ দায়িত্বখিনি কৰি ল'ব পাৰে। ছাপ'জ ডিষ্ট্ৰিক্ট কালেক্টৰৰ কাৰণে ডিষ্ট্ৰিক্টৰ যিমান দায়িত্ব আছে, ডিষ্ট্ৰিক্টত কি কি কৰিব লাগিব, কি কি এপ্লাই কৰিব লাগে, কি কি নালাগে, এই গোটেইখিনি তেওঁক দায়িত্ব দিয়া হৈছে, আৰু তেওঁহে চাই কিনি এইখিনি ক'ত কি এপ্লাই কৰিব লাগিব আৰু ক'ৰ পৰা কোনটো ছিষ্টেম উইথড্ৰ কৰিব লাগিব, এইখিনি তেওঁহে ঠিক কৰিব, ডিষ্ট্ৰিক্ট কালেক্টৰে। চ' প্ৰত্যেকটো ডিভিশ্যনত এজনকৈ ডিষ্ট্ৰিক্ট কালেক্টৰ থাকিব, আৰু তেওঁহে হেড এডমিনিষ্ট্ৰেটৰ হ'ব। তেওঁহে হেড এডমিনিষ্ট্ৰেটৰ হ'ব। তাৰপিছতো ডিষ্ট্ৰিক্ট কালেক্টৰৰ পিছতো ইচ ডিষ্ট্ৰিক্টত এজন মেজিষ্ট্ৰেট থাকিব, যি ল' এণ্ড অৰ্ডাৰ যিবোৰ আছে ডিষ্ট্ৰিক্টৰ, এইখিনি চোৱা মেলা কৰিব। আৰু যিবোৰ যদি কিবা প্ৰব্লেম হয়, দেন ল' চেঞ্জ কৰিব লগা হয়, তেতিয়াহে তেওঁ এইটো ডাইৰেক্টলি ষ্টেটৰ লগত যোগাযোগ কৰি পেলাই এইখিনি চেঞ্জ কৰিব, আৰু যেনেকা নাগৰিকসকলৰ ভাল হয় তেনেকাহে তেওঁ কৰিব। চ' এইখিনি আছিলে আমাৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। প্ৰতিখন ৰাজ্যতে এজন সচিব বা প্ৰধান সচিব আৰু এজন মুখ্য সচিব থাকিব, আৰু ৰাজ্যখনৰ মুখ্য সচিব হৈছে এজন অসামৰিক কৰ্মচাৰীয়ে প্ৰাপ্ত কৰিব পৰা শীৰ্ষস্থান, আৰু তেওঁক অতিৰিক্ত মুখ্য সচিবে সহায় কৰিব পাৰাকে যেনেকা তেওঁ কৰিব পাৰে, সেইটো হিচাপতে তেওঁক ভাৰ দিয়া হ'ব। চ' বিভাগীয় পৰ্যায়ত ডিপাৰ্টমেণ্টেল ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো ছেইম, ডিপাৰ্টমেণ্টে নিজৰ নিজৰ ডিপাৰ্টমেণ্টো তেওঁৰ দায়িত্বতে থাকিব। বিভাগীয় দায়িত্বতে থাকিব। চ' প্ৰতিটো বিভাগৰ অধীনত জিলা উপায়ুক্ত, প্ৰতিখন জিলাৰ প্ৰশাসনিক মুৰব্বী হোৱাৰ সৈতে জিলা আছে। ইয়াৰ উপৰিও এজন জিলা দণ্ডাধীশও আছে, যি জিলাখনত আইন শৃংখলা চোৱা চিতা কৰিব। এজন দণ্ডাধীশ, অৰ্ডাৰ দিয়াৰ নিচিনা এজন জিলা দণ্ডাধীশ থাকিব, আৰু তেওঁ জিলাখনৰ আইন শৃংখলা চোৱা চিতা কৰিব। তাৰপিছত আমি নেক্সটত চাওঁ ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। এতিয়া ইণ্ডিয়ান পুলিচ ছাৰ্ভিচত কি কি আছিলে, কেনেকুৱা হ'ব, ছেইম প্ৰচিজিয়ৰতে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচতো তাতে চাম চাৰ্জ আছে ডিউৰিং 10 years ছাৰ্ভিচৰ টেনিয়ৰ মতে। ছাপ'জ
এইটো বিভাগত IPSৰ ইণ্ডিয়ান পুলিচ চাৰ্ভিচৰে বিভাগত মেইনলি এছিষ্টেণ্ট সুপাৰিনটেণ্ডেণ্ট থাকিব, assistant superintendent of police, then superintendent of police or deputy commissioner or police in service, then junior administrative grade, তাৰপিছত সিলেকশন গ্ৰেডত যি থাকিব তেওঁ এটলিষ্ট 13 years সার্ভিসত থাকা হ'ব লাগিব, ডেপুটি ইন্সপেক্টর অফ জেনারেল অফ পুলিশ, দেন ইন্সপেক্টর অফ জেনারেল অফ পুলিশ, দেন এডিশনাল ডিরেক্টর জেনারেল অফ পুলিশ এন্ড ডিরেক্টর জেনারেল অফ পুলিশ। এইখিনি এইবোৰ ৰেংক আছে যিবোৰ IPSত ৰেংক এই এক্সামটো দিয়াৰ পিছতে তেওঁলোকে এইখিনি সিলেকশনত পাব পাৰে। এটা এটাকে এইবোৰ ৰেংক থাকিব ওপৰৰ ফাৰ্ষ্টৰে পৰা। সো এতিয়া আমি ইয়াৰ পৰা বুজিব পাৰিছো যে IPSও হৈছে সৰ্বভাৰতীয় এটা সেৱাৰ অন্যতম সো তেনেকা সিস্টেমৰ ওয়াইজ এইটো এপইন্টমেন্ট দিয়া হয়। সো IPS হৈছে সৰ্বভাৰতীয় সেৱাৰ অন্যতম ৰাজহুৱা সুৰক্ষা আৰু আইন শৃংখলাৰ বাবে দায়বদ্ধ। দেন ইয়াক আগতে সাম্ৰাজ্যিক আৰক্ষী বুলি জনা গৈছিলে, যাক 1948 চনত স্বাধীনতাৰ পিছত IPSৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হৈছিল। IPS গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হয়, যদিও ইয়াৰ ব্যক্তিগত সম্পৰ্কীয় সাধাৰণ নীতিবোৰ কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰৰ ধাৰা বিভাগৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। সো নেক্সট পইণ্টত আছে IPSৰ বিষয়াসকলৰ একেটা একত্ৰিত সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ দ্বাৰা পৰা নিয়োগ কৰা হয়, যিয়ে IAS বা IFS আৰু অন্যান্য কেন্দ্ৰীয় অসামৰিক সেৱাৰ সকলো সদস্যক নিয়োগ কৰে। যিবোৰ অল ইণ্ডিয়াৰ যিবোৰ সাৰ্ভিস হয় এইটোৰ ক্ষেত্ৰতো সেম পৰীক্ষাৰ পৰা নিয়োগ কৰা হয়, আৰু যিয়ে IAS বা IFS আৰু অন্যান্য কেন্দ্ৰীয় পৰীক্ষা নিৰ্ধাৰণ কৰি সিহঁতক তেওঁলোকক সিৰিয়েল ওয়াইজ তেওঁলোকক নিয়োগ কৰা হয়। তো ডিরেক্টর জেনারেল অফ পুলিশ হল হেড অফ দ্য এন্টায়ার পুলিশ ফোর্সর হেড হব এটা স্টেটত বা মেট্রোপলিটিয়ান সিটি। ইহঁতে আকৌ গোটেই ল এণ্ড অৰ্ডাৰ সিস্টেম, ষ্টেটৰ যিমান গোটেই ল এণ্ড এণ্টায়াৰ অৰ্ডাৰ সিস্টেম এইবোৰ তেওঁলোকৰ আয়ত্ততে থাকে, তেওঁলোকে জানিব লাগিব। দেন তাৰপিছত DGP, যেতিয়া DGPৰ নেক্সট ইন্সপেক্টৰ অফ জেনাৰেল আৰু হেড হ'ব তেওঁ স্পেচিয়েলাইজড অফ পুলিচ ডিপাৰ্টমেণ্টছ লাইক ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট, এইবোৰৰ ক্ষেত্ৰতো তেওঁলোকেহে হেণ্ডঅভাৰ কৰিব। সো এইখিনি অফিচাৰ্ছৰ পিছতো there are some more officers, those are work in department agencies like intelligence bureau, then research and analysis wings, তাৰপিছত central bureau of investigation, আমি যেনেকা যেবোৰ প্ৰাইভেটৰ নিচিনা জানো, যেনেকা গভৰ্ণমেণ্টৰ এটা ভাগ আছে সাপোজ CID CBI এইবোৰ, তাৰপিছত গেছ অথৰিটি অফ ইণ্ডিয়া, জেইল, then Indian Oil Corporation and many more. So এই officers are state secretariat and central secretariat কাম কৰিব পাৰে স্কিমত। সিনিয়ৰ অফিচাৰ্ছৰ পোষ্ট তেনেকা ডাইৰেক্টৰ জেনাৰেল অফ বৰ্ডাৰ সিকিউৰিটিৰ হাতত থাকিব, আৰু ডিৰেক্টৰ জেনাৰেল অফ দ্য ৰিজাৰ্ভ পুলিচ ফোৰ্স সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্সের দ্বারা নিয়োজিত হ'ব। সো IPS বিষয়াসকলৰ পদবী সহকাৰী আৰক্ষী অধীক্ষক 2 বছৰৰ পৰীক্ষাৰ বাবে উপবিভাগ, আৰু আৰক্ষী অধীক্ষক বা আৰক্ষী উপায়ুক্ত চাকৰিত 4 বছৰ থকাৰ পিছত, আৰু জুনিয়ৰ যি এডমিনিষ্ট্ৰেটিভ গ্ৰেড চাকৰিত 9 বছৰৰ হিচাপত
and বাছনি সেৱাত 13 years তাৰপিছত উপ আৰক্ষী মহাপৰিদৰ্শক বা অতিৰিক্ত আৰক্ষী আয়ুক্ত 14 বছৰৰ চাকৰি কৰাৰ পিছত হ'ব দেন আৰক্ষী মহাপৰিদৰ্শক 18 বছৰৰ চাকৰি কৰাৰ পিছত হ'ব আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক যদি ৰাখিব বিচৰা হয় তেনেহলে 25 বছৰ চাকৰি কৰাৰ পিছত আৰু আৰক্ষী সঞ্চালক প্ৰধান 30 বছৰ চাকৰি কৰাৰ পিছত সো এইবোৰ এটা আমি সিধাকে ক'ব গ'লে জাস্ট এটা প্ৰমোশনৰ নিচিনা কিন্তু ইয়াতে প্ৰমোশনটো অলপ সিস্টেমেটিক ভাবে চাকৰিৰ ওয়ার্কিং টাইমসটো দিয়া আছে আৰু এইটোৰ পৰাহে ডিপেন্ড কৰি ইহঁতৰ প্ৰমোশনটো হৈ থাকিব IFS টো হল ইন্ডিয়ান ফৰেষ্ট সার্ভিস এন্ড IFOS হল যে IFS হল ইন্ডিয়ান ফরেন সার্ভিস এন্ড IFOS হল ইন্ডিয়ান ফরেস্ট সার্ভিস সো এইখিনিতে অলপ ডিফারেন্স হৈ আছে IFOS হল বনৰক্ষী বনৰক্ষক বা বন সংৰক্ষক বা উপবন সংৰক্ষক এইসকলৰ লগত ৰিলেটেড লিকুইডটো ফৰেষ্টৰ লগত ৰিলেটেড আৰু যিবোৰ গছ গছনি আছে এইবোৰৰ কেয়ারিং করা এইবোৰৰ কিন্তু IFS আমি তাতে ইন্ডিয়ান ফরেন বুলি এইটো যি ফরেন সার্ভিস এইটোৰ লগত ৰিলেটেড IFS এতিয়া IFOS বিষয়াসকলৰ পদবী কি আছিল পৰীক্ষামূলক বিষয়া বন বিভাগীয় বন বিষয়া তাৰপিছত উপবন সংৰক্ষণ এন্ড DCF আৰু মুখ্য বন সংৰক্ষণ হল CCF তাৰপিছত অতিৰিক্ত মুখ্য বন সংৰক্ষক SCCF এন্ড মুখ্য বন সংৰক্ষক PCCF এখন ৰাজ্যৰ সৰ্বোচ্চ পদ হয় সো বন সঞ্চালক প্ৰধান বা DGF কেন্দ্ৰৰ সৰ্বোচ্চ পদ ৰাজসমূহৰ জ্যেষ্ঠতম PCCFৰ মাজৰ পৰাহে বাছনি কৰা হয় এইখিনি GGF এইটো সো এই তাতে আমি ফৰেষ্টৰ সার্ভিসত IFOSত এইখিনি আমি যথেষ্ট লৈকে জানিব পাৰো তাতে ৰ্যাঙ্ক বিলাক ইন্ডিয়ান ফৰেষ্ট অফিচাৰ যিবোৰ ৰ্যাঙ্ক আছে ৰ্যাঙ্ক বিলাক হল প্ৰভিশনাৰী অফিচাৰ ডিভিশনাল ফৰেষ্ট অফিচাৰ দেন ডেপুটি কনজারভেটর অফ ফরেস্ট তাৰপিছত চিফ কনজারভেটর অফ ফরেস্ট then additional chief conservator of forest then principal chief conservation of forest then director general of forest the highest post in central and selected for amongst the senior most PCC officer এইখিনি যে আটাইতকে দেও senior most হ'ব আৰু দেওক appointment দিয়া হ'ব so some of the এতিয়া আমি এখিনি চাব পাৰো যে ফৰেষ্ট কিমান অৰ্গানাইজেশনৰ লগত ৰিলেটেড হৈ আছে আউট অফ ইন্ডিয়া অলসো যত ইন্ডিয়া মেম্বাৰ হয় সেম তেনেকা বহুত so that means what in India very importance of Indian IFOS Indian Forest Service যথেষ্ট এটা important তো এতিয়া আমি চাব পাৰো কিহৰ লগত ফৰেষ্ট ৰিলেটেড হৈ আছে সাপোজ শার্ক ফরেস্ট্রি সেন্টার then forest survey of India then wildlife institution of India then Indian Council and forestry research and education then Indira Gandhi National Forest Academy IGNFA যি বহুত ইম্পর্টেন্ট হয় then Directorate of Forest Education then Wildlife Crime Control Bureau আৰু Food and Agricultural Organization of United Nations then lastly International Center for Integrated Mountain Development
সো এই গোটেই বস্তুবোৰ আমাৰ ফৰেষ্ট সাৰ্ভিসৰ লগত ৰিলেটেড হৈ আছে তাৰপিছত আমি এই নেক্সটত গৈ আকৌ IFOS ক আকৌ বেলেগ বেলেগ আৰু যিবোৰ ওপৰৰ যিবোৰ ৰেংক আছে হিহঁতলৈ দিব পৰা যায় যেনেকা IFOS ক কেন্দ্ৰীয় সচিবালয় ৰাজ্যিক সচিবালয় আৰু কেন্দ্ৰীয় সচিবালয়ৰ আঁচনিৰ অধীনত বিভিন্ন দায়িত্ব অৰ্পণ কৰা হয় সো IFOS বিষয়াসকলে তেওঁলোকৰ কাম সম্পূৰ্ণ কামৰ সৈতে সম্পৰ্কিত কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনতো কাম কৰে সো আমি এইখিনি চাবলৈ পাওঁ যে IFS যিবিলাক চেন্ট্ৰেলৰ এইবোৰ দিয়াৰ পিছতো তেওঁলোকে ৰাজ্য সৰকাৰৰ আন্ডাৰতে দায়িত্ব দিয়া হয় আৰু বিষয়াসকলেও তেওঁলোকৰ যি কামৰ সৈতে সম্পৰ্কিত কেইবাটাও ৰাষ্ট্ৰীয় আৰু অৰ্থনৈতিক সংগঠনত কাম কৰে কিছুমানৰ যেতিয়া কিবা এটাত বহুত ইন্টাৰেষ্ট হয় তেতিয়া আমি কি কৰোঁ তেতিয়া আমি এক্সেস ওয়ার্ক কৰিব পাৰোঁ এইটোত আমাৰ ইন্টাৰেষ্ট হৈ গ'ল তাতে আমি এক্সেস ওয়ার্ক কৰিব পাৰোঁ সো সিহঁতসকলেও তেনেকা IFS এইখিনি কাম হোৱাৰ পিছত সিহঁতে বেলেগকে এইবোৰ কাম যিবোৰত তেওঁৰ ইন্টাৰেষ্ট সেইখিনি তেওঁ কৰিব পাৰে যিবোৰ ইন্টাৰনেশ্যনেল হয় মেনি ইন্টাৰনেশ্যনেল সংগঠন আছে বা চেন্ট্ৰেলো আছে এইবোৰৰ লগতেও আমি জয়েন্ট হৈ পেলাই কাম কৰিব পাৰোঁ তাৰপিছত আমি চেন্ট্ৰেল চিভিল সাৰ্ভিসটো চাওঁ চেন্ট্ৰেল চিভিল সাৰ্ভিসত এতিয়া মেইনলি কি আছে যিবোৰ চেন্ট্ৰেলৰ লগত ৰিলেটেড সাপোজ টেক্স তাৰপিছত এক্সাইজ এণ্ড কাষ্টম সাৰ্ভিসেছ এইবোৰ হ'ল কি চেন্ট্ৰেল চিভিল সাৰ্ভিসত আকৌ ডিসেন্ডিং অৰ্ডাৰত তাতে ক্লাছ 2 যেনেকা ডিসেন্ডিং অৰ্ডাৰত ইম্পৰ্টেন্স অফ ক্লাছ 1 2 3 and class 4 as per the central civil services যেনেকা ক্লাসিফিকেশন এইবোৰ গাইড যিবোৰ গ্ৰুপত মই অলৰেডি অলপ আগতে আলোচনা কৰিছিলোঁ যিবোৰ গ্ৰুপত সিহঁতক ডিভাইড কৰা হয় যেনেকা চেন্ট্ৰেল এড কিমানজন বিট চিট এনেকা ডিভাইড কৰি দিয়া হয় আৰু ইণ্টাৰভিউটো লৈহে আকৌ সিহঁতক এইবিলাক ডিপাৰ্টমেণ্টত পঠোৱা হয় তো মেইনলি আমি যদি চাবলৈ যাওঁ তাতে কি কি আলোচনা হয় যেনে টেক্সেশ্যনৰ ক্ষেত্ৰত আৰু এই যি বেলেগ আছে এই এক্সাইজ হওক কাষ্টম হওক বা একাউণ্ট ছাৰ্ভিচ হওক ইনফৰমেশ্যন ছাৰ্ভিচ পাৰ্চনেল ছাৰ্ভিচ ৰেলৱে ছাৰ্ভিচ এইবোৰৰ কাৰণে কি কৰিব লাগে জেনাৰেলি সিলেকশ্যন হোৱাৰ পিছত গ্ৰুপ ৱাইজ তাক ডিভিজন কৰা হয় আৰু তাক ট্ৰেইনিঙো দিয়া হ'ব আৰু তেতিয়াহে কেণ্ডিডেট যোন তেওঁৰহে পাৰ্চনেল ভিউ এইখিনি লৈহে তেওঁক তেওঁৰ ইণ্টাৰেষ্ট থকা ঠাইবোৰত দিয়া হ'ব সো চেন্ট্ৰেল সাৰ্ভিসত মেইনলি এইখিনি আছিলে তাৰপিছত ডিফেন্স আছে ডিফেন্সৰ লগত একাউণ্ট সাৰ্ভিসেছ আৰু ইনফৰমেশ্যন সাৰ্ভিসেছ যেনেকা কম্পিউটাৰ থ্ৰু নেট বা আমি যিবোৰ কম্পিউটাৰৰ জৰিয়তে আমি ক'ৰবাত দূৰৰ কাণ্ট্ৰিত যিবোৰ হৈ আছে এইখিনি আমি বহি পেলাই ঘৰতে থাকি পেলাইও আমি এইখিনি কালেকশ্যন ল'ব পাৰোঁ আজিকালি ইমানে এডভান্স টেকন'লজি হৈছে চ' এইবোৰতো যদি কিবা ডিফেক্ট হয় কিবা হয় তেতিয়া ছাছপেনশ্যনৰ নিচিনা আকৌ সিহঁতক তাৰ পৰা ওলাইহে তাৰপিছত ৱেডাৰ দে আৰ ৰাইট ফৰ দ্য জব অৰ নট তেতিয়াহে তেওঁলোকক তাতে ফিক্স কৰা হ'ব আদাৰৱাইজ তাৰপিছত ৰেলৱে ট্ৰাফিক ছাৰ্ভিচেছ দেন এনে ছাৰ্ভিচত যিবোৰ পাৰ্চনেল ছাৰ্ভিচ এইবোৰৰ ক্ষেত্ৰত
কেৱল কেন্দ্ৰীয় চৰকাৰৰ চেন্ট্ৰেল চিভিল চাৰ্ভিচ অলৰেডি আমি ডিছকাছ কৰিছোঁ যে অনলি চিভিল চাৰ্ভিচৰ আণ্ডাৰতে থাকিব। কেৱল কেন্দ্ৰীয় চৰকাৰৰ বাবে এইখিনি বস্তু যেতিয়া এপইণ্টমেণ্টটো লোৱা হয় তেতিয়া অনলি ফৰ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণেহে পোষ্ট কৰা হয়। কোনো ৰাজ্য চৰকাৰৰ বাবে পোষ্ট কৰিব নোৱাৰে বা তেওঁ নিজৰ কাৰণেহে কৰিব, নিজৰ কাৰণেতো কৰিব নোৱাৰি বা অফিচতো যদি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ বাবে পোষ্ট কৰিব নোৱাৰিব। এই বিষয়াসকলৰ ৰাজ্যিক নিযুক্তিৰ অতি বিৰল ঘটনা আৰু এই যিবিলাক সংগঠন আছে এইবোৰৰ বাহিৰা যিবোৰ স্কুল তেওঁলোকৰ অফিচৰ যি ইনফৰমেটিভ এডমিনিষ্ট্ৰেটিভৰ যি বাহিৰত কিবা আছে সেইখিনিতে এইখিনি জানিবলৈ দিয়াটো বিৰল হয়, তেওঁলোকক জানিব দিয়া হোৱা নাই। চ' অসামৰিক সেৱা হিচাপে জনাজাত প্ৰতিষ্ঠা কৰাৰ সেৱাৰ লগতে প্ৰতিষ্ঠিত সেৱাৰ বাহিৰতে সৃষ্টি কৰা অসামৰিক পদসমূহ অন্তৰ্ভুক্ত থাকে, যি হৈছে সাধাৰণ ব্যক্তিয় সেৱা। চ' যিবোৰ আমি গ্ৰুপ চালোঁ তাতে গ্ৰুপত চাই কিনি আমি চাগে এতিয়া বহুতৰে চাগে গ্ৰুপৰ ডিভিশ্যনবিলাকৰ জবৰ ডিভিশ্যন চাই বহুতৰে চাগে ইণ্টাৰেষ্ট কমি গৈছে যে আমিতো এইবোৰ চাকৰি কৰিব নোৱাৰিম, কিন্তু অলৱেজ কিপ হোপ। কিয় এইখিনি বস্তুটো পঢ়া শুনা কৰিলে অট'মেটিক বস্তুবিলাক ক্লিয়াৰ হৈ যাব আৰু তেতিয়া আৰু মনত কোনো কনফিউশ্যন নাথাকিব। মেক্সিমাম আমি পাওঁ যে মেক্সিমাম যি এপইণ্টিং অথৰিটি দিয়া হয় এইবোৰ কি হয় মেক্সিমাম ছেইম হয় আৰু সেইটো কাৰণে আমি এই কিবাকে যে আমি কেতিয়াবা এই কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ নতুন নতুন আঁচনি হয় বা যি হয় এইবোৰৰ বেনিফিট বা যিটো চাইডত সিহঁতক অলপ লুজাৰ হ'ব লগা হয় তেনেকুৱাবিলাক আমি নিজে বিবেচনা কৰিহে তেতিয়া আমি সিহঁতৰ আণ্ডাৰত থাকিব বিচাৰোঁ। নহ'লে আমি কি কৰি থাকোঁ জেনেৰেলি সিহঁতৰ যিবিলাক কিবা অগ্ৰাহ্য কৰিছে তেতিয়া চেন্ট্ৰেল এইবোৰ চাৰ্ভিচৰ তাতে তেতিয়া আমি ডাইৰেক্টলি এইখিনিত আঁতৰাব দিব লাগে সিহঁতক। বিকজ চেন্ট্ৰেল চাৰ্ভিচটো ইমান অল ইণ্ডিয়া এডমিনিষ্ট্ৰেটিভ ইমানো ইজি নহয় যি ডাইৰেক্টলি এই বস্তুখিনি কৰি কিনি তাৰপিছত যথেষ্ট তেওঁ বুদ্ধিৱান হ'ব লাগিব আৰু তীক্ষ্ণৱান হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সেৱা আছে এইবোৰ গোটেই কেন্দ্ৰীয় যি অসামৰিক সেৱা তাতে ছাবমিট কৰা হয়। আৰু ৰাজ্য চৰকাৰতো যদি তাতে নাথাকে তেতিয়াহ'লেহে তেওঁলোকে এইটো ৰাজ্য চৰকাৰৰ তাতে ছেপাৰেটলি দি দিয়ে। চ' চেন্ট্ৰেল চিভিল চাৰ্ভিচৰ জৰিয়তে আমি যথেষ্টখিনি আমাৰ ষ্টেটৰ সুবিধা ল'ব পাৰোঁ। য'ত আমাৰ যথেষ্ট লাভ হয় এইবিলাক চাৰ্ভিচেছ ক্লাছ 1 যি আছে তাৰ কোনো ট্ৰেইনিং অফ অনলি 5 months ট্ৰেইনিং কৰিছে আৰু নাই। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক সেৱাবোৰতো কেন্দ্ৰীয় অসামৰিক সেৱা হিচাপে জনাজাত প্ৰতিষ্ঠিত সেৱাৰ লগতে প্ৰতিষ্ঠিত সেৱাৰ বাহিৰত সৃষ্টি কৰা অসামৰিক পদসমূহ অন্তৰ্ভুক্ত থাকে। যি হৈছে সাধাৰণ কেন্দ্ৰীয় সেৱা। কোনো ৰাজ্য চৰকাৰৰ বাবে কোনো চেন্ট্ৰেল ৰাজ্য চৰকাৰৰ বাবে পোষ্ট কৰিব নোৱাৰিব। এই বিষয়াসকলৰ ৰাজ্যিক নিযুক্তিৰ অতি বিৰল ঘটনা। চ' কেৱল কেন্দ্ৰীয় চৰকাৰৰ বাবেহে এই বস্তুবোৰ পোষ্ট কৰা হ'ব। ভাৰতীয় যি ৰাজহ সেৱা, ভাৰতীয় তথ্য সেৱা ভাৰতীয় যি শুল্ক আৰু কেন্দ্ৰীয় আবকাৰী সেৱা, ডাক সেৱা ভাৰতীয়
অডিট বা একাউণ্ট সেৱা এইবোৰৰ বস্তু বহুতো কেন্দ্ৰীয় অসামৰিক সেৱাত আছে। তাৰপিছত ভাৰতীয় প্ৰতিৰক্ষা একাউণ্ট সেৱা, দেন ভাৰতীয় ৰেল যান সেৱা, যান বাহন সেৱা, ভাৰতীয় ৰেল একাউণ্ট সেৱা, ভাৰতীয় ৰেলৱে একাউণ্ট সেৱা, ভাৰতীয় বাণিজ্য সেৱা আদি বহুতো কেন্দ্ৰীয় অসামৰিক সেৱা আছে। এইবোৰ গোটেইবোৰ কেন্দ্ৰীয় চৰকাৰৰে সেৱাত আছে। তাৰপিছত কেন্দ্ৰীয় সেৱাবোৰ এক কৰ্মচাৰী আৰু বিশেষ প্ৰকৃতিৰ হয়, যিবোৰ ডাইৰেক্ট হয় এণ্ড ষ্ট্ৰিক্ট হয় এণ্ড ভেৰি এক্টিভ হয়। যি হওক এইবোৰ চেন্ট্ৰেল চিভিল চাৰ্ভিচ হয়, এইবিলাকৰ এটা যথেষ্ট ফ্ৰুটফুল কনক্লুচনো আছে, যিবোৰ যেনেকা ইট প্ৰভাইড হ'ব মেৰিটছ এণ্ড টেলেণ্ট, হুইজ টেলেণ্ট হুইজ নট টেলেণ্ট, এইখিনি। তাৰপিছত এডমিনিষ্ট্ৰেটিভ পাৰ্চনেলত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু এইখিনি এডমিনিষ্ট্ৰেটিভ পাৰ্চনেলটো থাকিব লাগিব, যেনেকা চেন্ট্ৰেলৰ আছে তেনেকা ষ্টেটৰো থাকিব লাগিব। তাৰপিছত দুটাৰ মাজতে এটা লাইজন আছে, লাইজন মিনছ হোৱাট এ ক্ল'জ ৰিলেশ্যনশ্বিপ। চাপ'জ ফেচিলিটিড লাইজন বিটুইন চেন্ট্ৰেল এণ্ড ষ্টেট, যি এটা ছেক্ৰেট এটা ৰিলেশ্যনশ্বিপ বিটুইন চেন্ট্ৰেলৰ লগত ষ্টেটৰ সম্পৰ্ক থাকিব। আৰু এই চাৰ্ভিচটোৰ জৰিয়তে যি চেন্ট্ৰেল আৰু ষ্টেটৰ মাজত এটা যথেষ্ট লাইজন মানে ক্ল'জ ৰিলেশ্যনশ্বিপ হৈ আছে, যিবোৰ যদিও চেন্ট্ৰেলে কৰে তথাপিও কিছুমান পাৱাৰ ষ্টেটে কৰিব। আকৌ যদি চেন্ট্ৰেলে চিলেকশ্যন কৰে তেনেহ'লে তেওঁ হয় ষ্টেটত এইখিনি বস্তু আকৌ পঠাই দিব, এই চিলেকশ্যনবিলাক যি প্ৰচেছ বা প্ৰচিডিঅ'ৰ এইখিনি আকৌ ষ্টেটলৈও, মানে মুঠতে ষ্টেটত হ'লেও ষ্টেটে এইখিনি চেন্ট্ৰেলক ইনফৰ্ম কৰিব লাগিব। আৰু যদি চেন্ট্ৰেলে দিয়ে তেনেহ'লে চেন্ট্ৰেলক দিয়ে। তাৰপিছত ইউনিফৰ্মিটি এটা আছে এডমিনিষ্ট্ৰেশ্যনত, এইটোত থকাৰ কাৰণে যথেষ্ট এটা যি ইউনিফৰ্মিটি হ'ব এডমিনিষ্ট্ৰেশ্যনৰ, সেইটোৰ এটা মিলে। যেনেকুৱা কেন্দ্ৰীয় যিবোৰ নিয়ম বা প্ৰচিডিঅ'ৰ্ছ আছে, এইখিনিৰ পৰাহে ষ্টেটে বহুত বস্তু যিবোৰ আছে যিবোৰ ফ'ল' কৰে, আকৌ যিবোৰ ফ'ল' কৰাৰ পিছত অট'মেটিক ষ্টেটৰো এটা ডেভেলপমেণ্ট হয়। তাৰপিছত এইটো অল ইণ্ডিয়া বেচিছে হোৱাৰ কাৰণে এটা ডেম'ক্ৰেটিক ইণ্টিগ্ৰেশ্যন ডেভেলপমেণ্ট হৈছে। যি ডেম'ক্ৰেটিক এটা ইণ্টিগ্ৰেশ্যন হয় সেইটোও ডেভেলপমেণ্ট হৈছে। তাৰপিছত AIS অল ইণ্ডিয়া ছাৰ্ভিচৰ কনচিডাৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰতো তেওঁলোকে এইটোক ইনস্পায়াৰ কৰিছে, আৰু অল ইণ্ডিয়া ছাৰ্ভিচ যিসকলে কনচিডাৰ কৰা হৈছে নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ বা মেম্বাৰসকলে ৰিক্ৰুইট কৰি যি অল ইণ্ডিয়া বেচিছত কৰে, সেইটো ক্ষেত্ৰত গৈও এইটো এটা নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ লগত ডেম'ক্ৰেটিক ইণ্টিগ্ৰেশ্যনতো এটা এফেক্ট আহিছে। থিয়ৰিটিকেলি আমি যদি চাওঁ তেনেহ'লে আজি যে অনলি য়ং ষ্টাৰবিলাক যে IS-ত কোচিং জইন হ'ব তেনেকুৱা নহয়। অলপ মেচিয়ৰ্ডবিলাকক, যিবিলাকৰ দক্ষ ক্ষমতা বেছি, সিহঁতেও অলপ ইয়াতে পাৰ্টিচিপেট কৰিব পাৰে। যিমান টপ পোষ্ট আছিলে গভৰ্ণমেণ্টৰ, গোটেইকেইটা অকুপাইড বাই দ্য অফিচিয়েলছ। যিমান গভৰ্ণমেণ্টত আমাৰ টপ পোষ্ট আছে গোটেইকেইটাইহে মেইনলি IAS অল ইণ্ডিয়া ছাৰ্ভিচ, AIS-ৰ অল ইণ্ডিয়া ছাৰ্ভিচত হয়।
আণ্ডাৰত এই IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ আৰু IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ এইখিনিতে এই দুটাতে মেক্সিমাম যিবোৰ পোষ্ট আছে এইবোৰ বেছিকৈ ডেভেলপমেণ্ট অকুপাইড কৰি আছে অফিচিয়েলছবোৰ। চ' যেনেকাই হওক এইখিনিৰ যে প্ৰমোশ্যন বা প্ৰস্পেক্টছৰ অফিচিয়েলছৰ এইখিনি বিলং কৰি আছে ষ্টেট চিভিল ছাৰ্ভিচতে বিলং কৰি আছে। আৰু গোটেই অফিচাৰবোৰ ষ্টেট চিভিল ছাৰ্ভিচ গেট প্ৰমোশ্যন পালে প্ৰমোটেড হ'ব এণ্ড নেক্সট যিটো যিবিলাকে পোৱা নাই বা যিবিলাকৰ হোৱা নাই সিহঁতৰো এটা আকৌ সিহঁতে এক্সাম দি কিনি আকৌ তাতে ট্ৰাই কৰে সোমাবলৈ। চ' এইটো এটা প্ৰচিডিঅ'ৰ হৈ গৈছে আৰু যিবিলাক অফিচাৰ্ছ আছে তেওঁলোকৰহে প্ৰমোশ্যন হ'ব কিবা হ'ব আৰু লগতে দেশখন চলাই থাকিব আৰু দেন সিহঁতৰ তলত যিবোৰ আছে সিহঁতক এটা এপ্ৰিচিয়েট কৰিব যে কেনেকা সোমাব লাগে বা কেনেকা পাব লাগে। কিন্তু যিবোৰ এটা এৰিয়া অনুযায়ী তাতে চিলেকশ্যনৰ চেম এৰিয়াটোৰ ওপৰত ডিপেণ্ড কৰিহে চিলেকশ্যনটো হ'ব। চ' আমি যদি চাবলৈ যাওঁ ইয়াতে তেনেহ'লে আমি এইখন চেপ্টাৰত আজিৰ যিবিলাক আলোচনা কৰিলোঁ এইখিনিত কি আছে এনে আমি ৰাফলি আৰু এই স্ট্ৰাকচাৰ চেন্ট্ৰেল ইন্ট্ৰডাকশ্যন আছিলে, দেন অবজেক্টিভছ, দেন চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া, হিষ্টৰিকেল বেকগ্ৰাউণ্ড, দেন কনষ্টিটিউশ্যন অফ অল ইণ্ডিয়া ছাৰ্ভিচেছ, দেন চেন্ট্ৰেল চিভিল ছাৰ্ভিচেছ, দেন কনক্লুজন। এই গোটেইখিনিহে আজিৰ এই ইউনিট 8ত আছিলে যি আমি কালি হাফ ডিছকাছ কৰিছিলোঁ আৰু আজি হাফ ডিছকাছ কৰিলোঁ। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় যিবোৰ ক্লাছিফিকেশ্যন স্কেচ হায়াৰ চিভিল ছাৰ্ভিচৰ, তাৰপিছত ভেৰিয়াছ চেন্ট্ৰেল ছাৰ্ভিচেছ, তাৰপিছত যিবোৰ ফিচাৰ্ছ বা ছিগনিফিকেঞ্চ আছে এইবোৰ। চ' যিসকলে ক্লাছটো ফ'ল' কৰি আছে এইখিনি ক্লাছ এইখিনি জানিব হ'লে আৰু অলপ চাব লাগিব। ছাপ'জ যেনেকা ইয়াতে চেপ্টাৰ ৱাইজটো বেলেগ দিয়া নাই, যেনেকা এই পইণ্ট ৱাইজ ছাপ'জ চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া, দেন চেন্ট্ৰেল চিভিল ছাৰ্ভিচ, তাৰপিছত হিষ্টৰিকেল বেকগ্ৰাউণ্ড এইবোৰৰ ওপৰত যি এটা ডিছকাশ্যন হ'ল এইখিনিৰ পৰা আমি চাব পাৰোঁ যে এপইণ্টমেণ্টৰ ক্ষেত্ৰত কিমানখিনি পঢ়িব লাগে বা কিমানখিনি যোগ্যতা থাকিব লাগে আৰু ইয়াতে সোমাবৰ কাৰণে কি কি যোগ্যতা আৰু কি কি ষ্টেপবোৰ আছে এইখিনিও আমি ডিছকাছ কৰিছোঁ। জেনেৰেলি চাৰি পাঁচটা বস্তু ইয়াতে আছে যি এইটো সেৱাৰ কাৰণে এইটো অসামৰিক সেৱাটোৰ কাৰণে যথেষ্ট ইণ্ডিয়াত এটা প্ৰমোশ্যনৰ নিচিনা হৈছে। এইবোৰ হ'ল নেশ্যনেল ইণ্টিগ্ৰেশ্যন, এফিচিয়েঞ্চি, দেন ইউনিফৰ্মিটি, দেন কোঅপাৰেটিভ ফেডাৰেলিজম, তাৰপিছত ৰিচ এক্সপিৰিয়েঞ্চ এটা যিবোৰ কেণ্ডিডেট তেওঁলোকে এটা এক্সপিৰিয়েঞ্চ ৰিচ হ'ব। চ' এইখিনি বস্তুৰ পৰা আমি ভাৰতীয় চেন্ট্ৰেল চিভিল ছাৰ্ভিচৰ যিবোৰ নিয়ন্ত্ৰণত যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যিবোৰ ৰিলেশ্যন আছে এইখিনিও আমি জানিব পাৰিছোঁ। চ' কেন্দ্ৰীয় চৰকাৰত কেৱল কেন্দ্ৰীয় চৰকাৰৰ বাবে পোষ্ট কৰা হৈছে তেনেকুৱা নহয়। এইটো যিবিলাক চেন্ট্ৰেলৰ জব ৰাজ্য চৰকাৰৰ বাবে ৰাজ্য চৰকাৰেহে কৰিব লাগিব, চেন্ট্ৰেল চৰকাৰে কৰিব নোৱাৰে। আৰু এই বিষয়াসকলৰ ৰাজ্যিক নিযুক্তিৰ অতি বিৰল ঘটনা হয়। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক সেৱাবোৰত কেন্দ্ৰীয় অসামৰিক সেৱা হিচাপে জনাজাত প্ৰতিষ্ঠিত সেৱাৰ লগতে প্ৰতিষ্ঠিত সেৱাৰ বাহিৰতেও সৃষ্টি কৰা অসামৰিক পদসমূহক
আৰু অন্তৰ্ভুক্ত থাকে আৰু যি হৈছে সাধাৰণ কেন্দ্ৰীয় সেৱা। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক সেৱাবোৰত কেন্দ্ৰীয় যি অসামৰিক সেৱা হিচাপে জনাজাত প্ৰতিষ্ঠিত সেৱাৰ লগতে প্ৰতিষ্ঠিত সেৱাৰ বাহিৰতে সৃষ্টি কৰা অসামৰিক পদসমূহৰ অন্তৰ্ভুক্ত থাকে, যি হৈছে সাধাৰণ এটা কেন্দ্ৰীয় সেৱা। চ' এইখিনি চেপ্টাৰত আমি অবজেক্টিভ ইন্ট্ৰডাকশ্যন, দেন চিভিল চাৰ্ভিচ ইন ইণ্ডিয়া, দেন হিষ্টৰিকেল বেকগ্ৰাউণ্ড, কনষ্টিটিউশ্যন অফ অল ইণ্ডিয়া চাৰ্ভিচৰ কনষ্টিটিউশ্যনত অল ইণ্ডিয়া চাৰ্ভিচৰ মতে কনষ্টিটিউশ্যনত কি দিয়া হৈছে এইখিনি, তাৰপিছত চেন্ট্ৰেল চাৰ্ভিচ, চেন্ট্ৰেল চিভিল চাৰ্ভিচ, দেন কনক্লুশ্যন এইখিনি আলোচনা কৰিলোঁ। আৰু যিসকলে মই আশা কৰোঁ যিসকল ষ্টুডেণ্টে এইখিনি চেপ্টাৰটো হেৰি কৰিছে চাইছে সিহঁতৰ নিশ্চয় এইখিনি মন গৈছে যে তেওঁলোকে এইটো পোষ্টত জব কৰিব বিচাৰি আছে আৰু আশা কৰোঁ যে এইটো পোষ্টত জবৰ কাৰণে যথেষ্টখিনি পঢ়িব লাগিব আৰু পঢ়িলেও যে অকলে লগতে যথেষ্টখিনি নলেজ লাগিব, লগতে প্লাছ ইণ্টাৰেষ্ট থাকিব লাগিব, দেন অলপ হেল্ডি হ'ব লাগিব আৰু এইজ 21 পৰা লৈ 32ৰ মাজতহে এপ্লাই কৰিব লাগিব। তাৰপিছত যিবোৰ কেণ্ডিডেট জেনাৰেল হ'ব সিহঁতে অনলি 6 ইয়াৰ্ছৰ মাজতহে কৰিব লাগিব, এক্সাম দি পেলাই তেওঁলোকে সোনকালে ওলাব লাগিব, নহ'লে জেনাৰেলৰ কাৰণে অনলি 6 ইয়াৰ্ছ আৰু OBCৰ কাৰণে 9 ইয়াৰ্ছলৈকে তেওঁ দিব পাৰিব। তাৰপিছত চিডিউল কাষ্টৰ কাৰণে ন' লিমিট দি থাকিব পাৰে। চ' এইবোৰৰ বস্তু চাই আৰু প্ৰিপাৰেশ্যন, তাৰপিছত টাইম, তাৰপিছত এইজ, এই বস্তুবোৰ গোটেইখিনি চাইহে আপোনালোকে এইটোৰ কাৰণে প্ৰিপাৰেশ্যন হ'ব, চ' ডেট ইউ গেট এ গুড জব এণ্ড এটা ভাল চাকৰি হয় যাতে। আৰু যিবোৰ ধৰ চেণ্ট্ৰেলৰ চিভিল চাৰ্ভিচ, IAS অফিচাৰ যি আমি আজি পেপাৰত বা নিউজত দেখা পালে যেনেকুৱা আমাৰ ফূৰ্তি লাগে, মনত আনন্দ আহে, ছেম তেনেকুৱা এইবোৰ হোৱাৰ পিছত যেতিয়া এজন ষ্টুডেণ্টে পাব তেতিয়া হৈ যাব। জাষ্ট এইটোৰ কাৰণে ভালকৈ পঢ়িব লাগিব আৰু এইটোৰ কাৰণে যে বেলেগকৈ কিবা এক্সট্ৰা পঢ়িব নালাগে। ডিগ্ৰীলৈকে যিমান BA লৈকে যিমান পঢ়া শুনা হৈছে এইখিনি পঢ়া শুনাৰ পৰাহে আমি যথেষ্টখিনি যি নলেজ আছে এইখিনি লৈ কিনি আৰু জেনেৰেল নলেজ ইনক্লুড কৰি পেলাইহে এক্সামত বহিব পৰা প্ৰিপেৰেশ্যন হৈ যায়। চ' ইউ try to do in crack in IPS exam. চ' মেক্সিমাম ষ্টুডেণ্টৰে এইটো এটা সপোন থাকে, যিবোৰতো ছায়েন্সত পঢ়ে সিহঁতে ডক্টৰ ইঞ্জিনিয়াৰে হ'ব বিচাৰে আৰু লগতে IPSৰ অপশ্যনটো আছে, সিহঁতে এক্সাম দিব পাৰে। চ' কিন্তু যিবোৰ আৰ্টছৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ মেইনলি এইমেই হ'ব, কিয় তেওঁলোকৰ ছায়েন্স নাই নহয়, মেইন এইমেই হ'ল IPS UPSCৰ এক্সাম দিয়া। চ' এইটো ক্ষেত্ৰত মেক্সিমাম ষ্টুডেণ্টে এইটো পৰীক্ষা দিব বিচাৰে আৰু ভালকৈ এটা ৰিজাল্ট কৰিব বিচাৰে, চ' ডেট সিহঁতে হেপী ফিল হয়, মনত আনন্দ ফিল হয়। চ' এইটো আমি এইখিনি কৈ আছিলোঁ যে কেন্দ্ৰীয় সেৱাবোৰৰ এক কাৰ্যকৰী আৰু বিশেষ প্ৰকৃতিৰ। এনিৱে মই মাজত বহুতখিনি কৈ দিলোঁ যে বিগত পিছত ক'বলৈ মেবি টাইম নাথাকিব, চ' মই ষ্টুডেণ্টছবিলাক সকলক কৈ আছোঁ এইটো পৰীক্ষা দিবলৈ চবে, আৰু এইটো পৰীক্ষাৰ কাৰণে মই লাষ্টত চাগে ক'ব নোৱাৰিম কাৰণে কৈয়ে দিলোঁ। আৰু এইখিনি যাতে নিয়মবোৰ ইয়াতে আৰু কেনেকৈ এপইণ্টমেণ্ট হয়, কেনেকৈ চাকৰি হয় এইখিনি অলৰেডি মই কৈয়ে দিলোঁ। চ' try to do sit in the exam and get for the exam and you prepare for the exam to get the job. So my best wishes are with you. আচ্ছা, নেক্সট আমি এইখিনিতে মাজতে এইখিনি কোৱাৰ পিছতে আমি আকৌ আমাৰ পইণ্টতে আহি যাওঁ, যি
গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা কেন্দ্ৰীয় অসামৰিক সেৱাবোৰ হ'ল যাতে ক্লাছিফিকেশ্যন, দেন নিয়ন্ত্ৰণ আৰু এপিল এইবোৰো আছিলে। আৰু নিয়ম, তাৰপিছত 1965 যি অসামৰিক পদবোৰক গুৰুত্বপূৰ্ণ ক্ৰমত দ্বিতীয় শ্ৰেণী বা তৃতীয় শ্ৰেণীত, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হৈছিলে। তাৰপিছত সভাপতিসকলেও আকৌ অনুশাসন পৰা দশম শ্ৰেণীৰ কৰ্তৃপক্ষ আৰু দ্বিতীয় শ্ৰেণীৰ বাবে আপিল কৰা কৰ্তৃপক্ষ এইবোৰকো তেওঁলোকে মাজত বহুত, যিবোৰ আজিৰ পৰা প্ৰায় কেইবছৰমান আগত বহুত এইবোৰ লৈ এটা গণ্ডগোল হৈছিলে। এইবোৰ কনষ্টিটিউশ্যনতে নি পেলাই এইবোৰ সিহঁতে যিটো এই পাৰ্চেণ্টেজটো বঢ়াই দিছে যাতে সহজে সকলো পাছ কৰিব পাৰে। তাৰপিছত সভাপতি চিলেকশ্যনৰ ক্ষেত্ৰতো অনুশাসনৰ ক্ষেত্ৰত ছেইম, কৰ্তৃপক্ষ আৰু দ্বিতীয় শ্ৰেণীৰ বাবে আপিল কৰিব পাৰে। তাৰপিছত বিভাগসমূহৰ সংশ্লিষ্ট যি মুৰব্বী তেওঁৰ তৃতীয় আৰু চতুৰ্থ সেৱাৰ বাবে অনুশাসনমূলক বা আৰু আপিল কৰ্তৃপক্ষ কৰিছে। বিভাগসমূহত যথেষ্ট এজন ছিনিয়ৰ থাকিব আৰু এই ছিনিয়ৰৰ জৰিয়তে গোটেইবোৰ চিলেকশ্যনবোৰ হয়। আৰু তাৰপিছত কোনো এপ্লিকেশ্যন বা এইবোৰ একো দিবলগীয়া নহয়, কিন্তু তথাপিও আপিলৰ কৰ্তৃপক্ষত কিছুমান কেচেছত এইবোৰ হেণ্ডেল কৰিব লগা হয়। কেন্দ্ৰীয় যোনটো সেৱা শ্ৰেণী তাতে 1 আৰু 2, 3ত নিযুক্তি UPSCৰ দ্বাৰাই একত্ৰিত সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ আধাৰত কৰা হয় আৰু নিৰ্ধাৰিত সময়ৰ পৰা পৰৱৰ্তী প্ৰশিক্ষণৰ প্ৰয়োজন। এই লাল বাহাদুৰ শাস্ত্ৰীৰ যি মাছুৰীত যি এইটো একাডেমি, এডমিনিষ্ট্ৰেটিভ একাডেমি আছে তাতেহে প্ৰশিক্ষণ হয়, ট্ৰেইনিংটো। আৰু প্ৰশিক্ষণৰ ম্যাদৰ পিছত বিভাগীয় পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীসকলেও সামৰ্থ্যৰ জৰিয়তে প্ৰথম পষ্টিং কৰা হয়। এইবিলাকৰ ক্ষেত্ৰতো যিবিলাক লিষ্টত নাম ওলাই যাব সিহঁতৰ জৰিয়তে সামৰ্থ্য অনুযায়ী সিহঁতে ফাৰ্ষ্টত কি কৰে, পষ্টিংটো কৰা হয় আৰু ছ ডেট দে বিকাম ভেৰি হেপী। এতিয়া আমি অলমষ্ট লাষ্ট পৰ্চনত আহি গ'লোঁ, যি কনক্লুশ্যনত। কনক্লুশ্যনত আমি এইখিনি ক'ম যে AISক ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰাচীৰ বুলি গণ্য কৰা হয় আৰু এইটো অনুমান কৰা হয় যে AISৰ সদস্যসকলৰ সৰ্বভাৰতীয় দৃষ্টিভংগী আছে আৰু AISে ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ আনিবলৈ আৰু ইয়াক বজাই ৰাখিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। যিহেতু AISৰ সদস্যসকলক সৰ্বভাৰতীয় ভিত্তিত নিয়োগ কৰা হয়, ই এক গণতান্ত্ৰিক একত্ৰীকৰণো বজাই ৰাখে। লগতে চৰকাৰৰ সকলো শীৰ্ষ পদ বা কেন্দ্ৰ হওক বা ৰাজ্য প্ৰায় 105টা সৰ্বভাৰতীয় আৰু কেন্দ্ৰীয় সেৱা AIS বা IPSৰ বিষয়াসকলৰ দ্বাৰা অধিকৃত। এইটোৱে কোনো প্ৰকাৰে ৰাজ্যিক অসামৰিক সেৱাৰ বিষয়াসকলৰ পদোন্নতিত সম্ভাৱনাত বাধা দিয়ে। আৰু এইখিনি কৈ মই আজিৰ ক্লাছটো সমাপ্ত কৰিছোঁ ইয়াতে। নমস্কাৰ।